শামিম আছিলে নাছিলে আমি নাজানো এতিয়ালৈকে আমি এতিয়াও শিয়ৰ নহয় যে ড্ৰাইভাৰটো কোন হয় এজিউম কৰি যদিও কওঁ যে শামিম আছিলে তাতে তাৰতো এক্সিডেণ্ট হৈছে হয় না তাৰো নিজৰ এক্সিডেণ্ট হৈছে বাট ওপৰৰ আশীৰ্বাদৰ কাৰণে সি বাচিছে কিবাকে তো আপোনালোকে যেনেকে সজাই আছে তাক যে সি 3জন মানুহক হত্যা কৰি আছে আমি নিউজত চাই আছো ৰেগুলাৰলি যে হত্যা কৰি আছে হত্যা সিহঁতে কৰা নাই এক্সিডেণ্ট হৈছে আপোনালোকৰ ভয়ত তেখেত পলাইছে ভিডিঅ'টো চাই পেলাই হাঁহি উঠিছে কিহৰ কাৰণে জানেনে আপোনালোকৰ ভয়ত পলাইছে সি পলাইছে যদি আপোনালোকৰ ভয়ত পলাইছে আপোনালোকে কেনেকৈ গম পালে সি যে পলাইছে বুলি কেনেকৈ গম পাইছে আগৰ চিটত বহি থকা দেখা পাইছে নেকি আপোনালোকে কেনেকৈ কৈছে যে সি হত্যাকাৰী হয় কেনেকৈ ক'ব পাৰিছে আপোনালোকে তিনিজনৰ হত্যা কৰা বুলি আপোনালোকে কেনেকৈ ক'ব পাৰিছে এক্সিডেণ্ট কৰা বুলি কেনেকৈ ক'ব পাৰিছে পলোৱা বুলি কেনেকৈ ক'ব পাৰিছে মানে যেনেকৈ কৈছে প্ৰত্যক্ষদৰ্শী আছিলে মানে এই অধিবক্তাজনী আছিলে অধিবক্তাৰ লাইনত মানে সংবিধানৰ যোনটো মানে সংবিধানৰ ভিতৰত থাকে অধিবক্তাবিলাকে যেনেকৈ মানুহক কথা ক'ব লাগে কোনোবাই যদি কুৱেশ্যন কৰে সেইটো হিচাপত যেনেকৈ ক'ব লাগে তাৰ মানে সংবিধানৰ বাহিৰত ওলাই কিনে কথা পাতিছে এনেকুৱা টাইপৰ লগা নাই মানে বহুত বেছি তেজে টানিছে যেন লাগিছেনে আপোনালোকৰ চাগে লাগিছে আৰু মোৰো লাগিছে বহুত বেছি টানিছে মানে তাৰোতো এক্সিডেণ্ট হৈছে ওপৰৱালাৰ কাৰণে কিবাকে বাচিছে ওপৰৱালাৰ কাৰণে কিবাকে বাচা ল'ৰাটোৰ ক'তো এটা খুন খাৰাবা হোৱা নাই ক'তো অকণমান ছাল যোৱা নাই কিজানি সি গাড়ীখন চলাই কিনে চাগে গাড়ীৰ পৰা লাহেকৈ স্পীডটো দি পেলাই চাগে গাড়ীৰ পৰা জঁপিয়াই দিছে জানি বুজি কিনে চাগে মাৰিছে এতিয়া মানুহে ক'বই আকৌ ইমান ডাঙৰ এটা ঘটনা ঘটিছে ইমান পাৰ্চনেল হ'ব লগা একো দৰকাৰ নাই ইমানখিনি পাৰ্চনেল হৈছে লাগিছে এনেকুৱা যে তহঁতক তেজে টানিলেহে মানুহে এনেকুৱা ধৰণৰ কথা কয় তহঁতৰ নিচিনা যদি অধিবক্তা থাকে আৰু মানুহক কি ক'ম আৰু এইবিলাক অধিবক্তা নহয় চোৱা চেলেকা বুলি কয় কোনোবাই যদি কিবা এটা কুৱেশ্যন কৰে মিডিয়াৰ অধিকাৰ আছে প্ৰশ্ন কৰিবৰ কাৰণে কিবা এটা হ'লে মাক বাপেকেও কৰিব পাৰে এইটো প্ৰশ্ন তহঁতক তেতিয়া তহঁতে কি কবি তেতিয়া এইটো কথাই কবি নে আপোনালোকে দেখিছে নেকি আগৰ চিটত বহি থকা ড্ৰাইভিং চিটত সি নহ'বও পাৰে কোনো বেলেগো হ'ব পাৰে মানে প্ৰত্যক্ষদৰ্শী তই আছিলি নেকি বহি আগৰ চিটত তই মানে ইমানখিনি যে তহঁতে যে উকালতি কৰিছ উকালতি নহয় এইবিলাক আচলতে হয় তেজে টানিছে তেজে টানিছে সেইকাৰণেতো এনেকুৱা ধৰণৰ কথা ক'ব পাৰিছ এতিয়া সেই 3জনী ছোৱালী পৃথিৱীখন এৰি পেলাই গুচি গ'ল মাক বাপেক হতে কান্দি পেলাই তত নাইকিয়া কৰিছে ঘৰত এনেকুৱা এটা হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈছে ঘৰত মাক বাপেকৰ কি অৱস্থা হৈছে সেইটো ভাবক তাৰপিছত যদি আপুনি এনেকুৱা ধৰণৰ এটা ভিডিঅ' দেখা পায় আপোনাৰ খং উঠিবনে নুঠে প্ৰথম প্ৰশ্ন মোৰ খং উঠিবনে নুঠে এই প্ৰশ্নটোৰ উত্তৰটো মোক কমেণ্টত দিব এতিয়া কথাটো হ'ল প্ৰথমতে আপোনালোকে ভিডিঅ'টো দেখা পাই পেলাই কি বুজিছে বা কি ধৰিব পাৰিছে মই গম নাপাওঁ সেইটো আপোনালোকে গম পাব কিন্তু মই কি ধৰিব পাৰিছোঁ বা মই কি বুজিছোঁ সেই বস্তুটো মই আপোনাক এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাম ভিডিঅ'টো দেখা পাই পেলাই মোৰ প্ৰথমতে এনেকুৱা লাগিছে ই অধিবক্তা নহয় ই চোৱা চেলেকাৰ জাত হয় সি মুছলিম ল'ৰা হৈ পেলাই সুৰাপান কৰিছে ক্লাবত যাই পেলাই মদ খাইছে উৰেটো নিশা মদ খাইছে তাৰপিছত ড্ৰাইভিং কৰি পেলাই 3জনী ছোৱালীৰ প্ৰাণ কাঢ়ি লৈ গ'ল 3জনী ছোৱালীৰ প্ৰাণ যেতিয়া কাঢ়ি লৈ গ'ল তাৰ এই 3জনী ছোৱালী মৰি গ'ল এই পৃথিৱীখন এৰি পেলাই গুচি গ'ল নাইকিয়া হৈ গ'ল 3দিনমান আগত সেই ছোৱালী দুজনী এই 3জনী আমাৰ মাজত আছিলে এতিয়া পৃথিৱীখন এৰি পেলাই চিৰকালৰ কাৰণে হেৰাই গ'ল কিন্তু এই অধিবক্তা কেইটা যোনে মানে ইমানখিনি মানে এটা ল' ডিগ্ৰী পঢ়ি পেলাই ইমানখিনি সংবিধান পঢ়ি আহি পেলাই ইমানখিনি মানে চোৱা চালিকিব পাৰিছে মানে আচৰিত মই ভাবিলোঁ যে 3জনী ছোৱালীৰ ভুল সেই 3জনী ছোৱালীয়ে ল'ৰাজনৰ লগত নিজৰ ভায়েক পাতি পেলাই ল'ৰাজনৰ লগত ক্লাবত এই ৰাতি 11টা 11:30 বজাত কিয় যাব লাগে সেই 3জনী ছোৱালীৰ ভুলৰ কাৰণে আজি এই 3জনী ছোৱালীৰ প্ৰাণ গ'ল সেই ল'ৰাজনৰ ভুলৰ কাৰণে নহয় এই 3জনী ছোৱালীৰ নিজৰ ভুলৰ কাৰণে আজি সেই 3জনী ছোৱালীয়ে নিজৰ মাক বাপেকৰ মানে 9 মাহ পেটত ৰাখি কিনে গৰ্ভত জন্ম দিয়া মাক বাপেকৰ মানে জীৱনটো শেষ কৰি পেলালে নিজেতো মৰিলে লগতে মাক বাপেককো জীয়াই মাৰিছে কি দৰকাৰ এটা ল'ৰাৰ লগতে ৰাতিখন 11টা 11:30 বজাত পাবত গৈ পেলাই ক্লাবত যাব পেলাই মদ খাব কাৰণে আৰু সেই ল'ৰাটোৰতো দুখে নাই অধিবক্তাৰ দুজনে কোৱা মতে ল'ৰাজনৰ দুখে নাই সি গৈছে এক্সিডেণ্টটো কৰিছে মানে কেনেকৈ গম পাম এতিয়া আপুনিতো নাজানে ময়ো নাজানো সি বা এই গাড়ীখনত বা আছিল নে নাই ড্ৰাইভিং বা কৰিছিল নে নাই তেনেকৈ ক'লে ন অধিবক্তাজনেতো ক'লে আপোনালোকে দেখিছে নেকি এইবিলাক এনেকুৱা ধৰণৰ যদি অধিবক্তা আমাৰ এই ভাৰতবৰ্ষখনত থাকে তেতিয়াহ'লে কোনো অপৰাধী নাথাকিবই আমাৰ নিচিনা মুক্ত আকাশৰ তলত ঘূৰি ফুৰিব অনাই বনাই ঘূৰি ফুৰিব অপৰাধী বুলি কোৱা কোনো টেগে নাথাকিব বুজি পাইছেনে এনেকুৱা ধৰণৰ যদি অধিবক্তা থাকে অপৰাধীক আৰু কতিলি মানে সাৰি যাব জেলৰ ভিতৰত যাবলগীয়াই নহয় থানাৰ পৰাই ঘূৰি আহিব বুজি পাইছেনে এনেকুৱা যদি অধিবক্তা থাকে 3জনী ছোৱালী মৰি গ'ল তেতিয়া তাৰ একো নগ'ল কিন্তু সেই যাৰ কেছটো লৈছে সি হাৰামীয়ে কুকুৰৰ পোৱালি 3জনী ছোৱালীৰ প্ৰাণ শেষ কৰি পেলালে
অথচ সেই 3জনী ছোৱালীৰ ভিতৰত এজনী ছোৱালী জিন্দা অৱস্থাত আছিলে, তাক মাতিছিলে হেল্পৰ কাৰণে সহায় কৰা, কিন্তু সি পলাই ফুৰিছিলে। সেইখিনিয়ে মানৱতাৰ সেইখিনিয়ে কাম্য নেকি যে কোনোবা এজনক বিপদত পেলাই থৈ পেলাই কিজানি যদি 2 মিনিট সময় যদি ছোৱালীজনীক তাৰ পৰা উঠাই পেলাই মানুহক যদি চিঞৰ বাখৰ কৰি পেলাই সহায় যদি খুজিল হয়, আজি চাগে ই জেলত যাব লগা বা থানাত যাব লগা অৱস্থাটো নহ'লে হয়। এক্সিডেণ্ট হয়, এক্সিডেণ্ট সকলোৱে কৰে মানে যেতিয়া মানে অভাৱনীয় এটা পৰিস্থিতিত এটা ঘটনা ঘটি যায় সেইটোক দুৰ্ঘটনা বুলি কয়, আৰু সেই দুৰ্ঘটনাটোত পতিত হৈ পেলাই বহুত মানুহ নিৰীহ মানুহৰ প্ৰাণ যায়। কিন্তু আমাৰ আইনৰ মানে আমাৰ সংবিধানৰ আইন মতে এক্সিডেণ্ট কৰা মানুহৰ গাত একো দুখ নাথাকে, কাৰণ সেইটো কৰো বুলি নকৰে, হৈ যায়। কেইদিনমান আগতে আমাৰ নন্দিনী কাশ্যপ নামৰ আমাৰ যে চেলিব্ৰিটি এজন ল'ৰাৰ মানে প্ৰাণ কাঢ়ি লৈ গ'ল, জানি বুজি পেলাই খুন্দা মাৰিছে, ড্ৰিংকছ কৰি পেলাই, তাৰপিছত খুন্দা মাৰি পেলাই ল'ৰাটোৰ প্ৰাণ গুচি গ'ল। সেই ল'ৰাজন ঢুকাই গ'ল, গুচি গ'লে পৃথিৱীৰ পৰা গুচি গ'ল। আমাৰ মাক বাপেক সেই ল'ৰাটোৰ সেই মুছলিম ল'ৰা আছিলে, সেই মুছলিম ল'ৰাজনৰ মাক বাপেকে এতিয়াও ঘৰত কান্দি আছে, ঘৰখন উকা। সেই ল'ৰাজন ইঞ্জিনিয়াৰিং কৰ্চ কৰিছিলে, ইঞ্জিনিয়াৰিঙৰ বহুত বস্তু সি ল'ৰাটো ঘৰতে বনাইছিলে, আনকি খেতি পথাৰৰ মেচিনটো নিজৰ হাতেদি বনাইছে। তেতিয়াহ'লে ভাবক সি কিমান টেলেণ্টেড ল'ৰা, আৰু সেনেকুৱা এটা টেলেণ্টেড ল'ৰাক এই পৃথিৱীখনৰ পৰা নাইকিয়া কৰি দিছে। কাৰ ভুল? সেই ছোৱালীজনীৰ ভুল, সেই নন্দিনী কাশ্যপৰ ভুল। কিন্তু কি হ'ল, এই ডাঙৰ কিছুমান অধিবক্তা থকাৰ কাৰণে আজি তাই মানে যিহেতু এক্সিডেণ্ট কৰিছে, সকলোৱে দেখা পাইছে, পলাইছে। মানুহৰ কাম্য কি? মানুহৰ কৰ্তব্য কি? কাৰোবাক যদি কিবা বিপদত দেখা পাইছে সহায় কৰ, কিন্তু আজিকালি মানুহে কি কৰিব, কাৰোবাক বিপদত দেখা পালে সেই বিপদত কেতিয়াও নোসোমায়, পলাই ফুৰে। কিয় কৰিম, কি দৰকাৰ? মই যদি সেই বিপদত যদি ফচি যাওঁ, তেনেকুৱা। আৰু সেইকাৰণে মানুহে হয়তো পলাই ফুৰে। কিন্তু আমি কেতিয়াও নাভাবোঁ যে আমাৰ হাতৰ 2 মিনিট সময় এটা মানুহৰ প্ৰাণ বচাব পাৰে, সেইটো আমি কেতিয়াও নাভাবোঁ। কিন্তু অধিবক্তা নহয়, যেনে এই সৰু বাচ্ছাই যেতিয়া ভুল কৰিলে যেতিয়া মাক বাপেকে কয় মানে মানুহৰ সৰু বাচ্ছা হৈ দিয়ক, মাফ কৰি দিয়ক, তেনেকুৱা ধৰণৰ হৈছে। অধিবক্তা নহয়, মানে ঘৰৰ মানুহৰ মানে বাপেকে যেতিয়া সৰু বাচ্ছা এটাক মানে শাসন কৰে, তেনেকুৱা ধৰণৰ কথা কৈছে সি। অধিবক্তাৰ নামত এইবিলাক হ'ল কলংক। এনেকুৱা ধৰণৰ আৰু অধিবক্তা থাকিলে আমাৰ এই ভাৰতবৰ্ষখনত, আমাৰ এই অসমখনত আৰু একোকে নালাগে।